বিধি হয়ে মন কাম পৰম ঈশ্বৰ কৰো চৰণে প্ৰণাম। নমো নমো শিৱ শম্ভু ভৱ ভয়হাৰী হয়ুক প্ৰসন্ন হুলধাৰী ত্ৰিপুৰাৰী। এই মতে মাকন্দে কৰি লন্ত হেৱ শুনি তাতে তুষ্টয়াতি ভৈল মহাদেৱ সাক্ষীয়া বুলত ঋষি লোৱা ইষ্ট বৰ জানা বৰ দাতা আমি তিনিও ঈশ্বৰ। একে মূৰ্তি জানা ব্ৰহ্মা বিষ্ণু তিনিয়তি নয়ন নহিকে বিফল আমাৰ ভাগৱতৰ দৰ্শন। জগত বন্দনী ভৈল কি কহিব কথা তোমাকে হে বন্ধু আমি তিনিওহৰ কথা। দীঘল বিব্ৰত আছে সদা সদা চাৰ এৰিল পৰক দেশ শিখায় সংসাৰ। একান্ত ভকত যিটো তিনি দুয়া মাত তাকে প্ৰণামী দেৱ সমস্ত সাক্ষাৎ। মুত মাধৱ তয়নো মাতৃ নাহি ভেদ ব্ৰহ্মময় মূৰ্তিকে চিন্তয় বিছেদ মই ব্ৰহ্মা বিষ্ণু আমি তিনিও ঈশ্বৰ তুমিহে নবিপ্ৰকে হে বন্ধু নিৰন্তৰ। হে ৰাম জলময় তীৰ্থ যত দেৱৰ প্ৰতিমা কতকালে কৰে হুলি নাহি কাৰহীমা। তুমিহে নমহন্ত কওঁ দেখি যিটো জন ঐ মহাহুদি গুচয় পাতে কতে হৰণ। যিটো মহাপাতকি পৰম অন্তৰ্জাতি শ্ৰৱণে দৰ্শনে যাৰ শুদ্ধ হৈ মতি হেন ভকতক যিটো কৰৈ সম্ভাষণ তাহাৰ নিহিজৈ জানা কোন প্ৰয়োজন। হে ৰাম তুমি মহামহন্তক কৰিলো লাভ পায় বাক্য মনৰ গুণ চিৰগত পাব। আজিৰ দিৱস ভৈলা সাফলয়া মাৰো কৰিলা ঋষি গহিবে বাক্য হব হৰৰ বচন ছয় অমৃত মান কৰ্ণ ভৰি ঋষি তাক কৰি লন্ত পান। বিষ্ণুৰ মায়াত পাইলা যত মহালেখ মহেশ্বৰয়ানা পত গুচিল নিশেষ। হে ৰাম শুনা সভা পদ পদ মহাভাগৱত নাহি পৰে গতি দাতা সংসাৰ। কৃষ্ণ কথা শ্ৰৱণে